চাওক নিশ্চয়কৈ পাপৰি অসম আৰু অসমীয়াৰ বাবে ভাল খবৰ কিয়নো অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু বিশেষকৈ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ যি মৰ্যাদা সেই মৰ্যাদা পাবৰ বাবে বিভিন্ন সময়ত কুলধৰ শইকীয়াকে ধৰি বিভিন্নজনে ইয়াতে সংগ্ৰাম কৰি আহিছে তেওঁলোকে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু কালিৰ দিনটোত কেন্দ্ৰীয় কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন সময়ত কুলধৰ শইকীয়াকে ধৰি অসম সাহিত্য সভাই বহু ক্ষেত্ৰত পদক্ষেপ লৈছিলে তেওঁলোকে এটা কথা প্ৰমাণিত কৰিছে যে অসমীয়া ভাষাটোৰ বহু পুৰণি ভাষা প্ৰায় 1500তকৈও 2000তকৈও অধিক পুৰণি ভাষা আৰু যি ভাষাৰ আছে উচ্চমান সম্পন্ন লিখিত সাহিত্য গুণগত মানদণ্ডৰ লিখিত সাহিত্য আছে আমাৰ অসমীয়া ভাষাটোৰ পৌৰাণিক যি প্ৰমাণ সেই প্ৰামাণিক সকলোখিনি তথ্য 392 পৃষ্ঠা জোৰা যি প্ৰতিবেদন সেই প্ৰতিবেদন তেওঁলোকে প্ৰদান কৰিছিলে সাহিত্য একাডেমীলৈ আৰু গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ আছিলে এজন বিশেষ ব্যক্তি সেইজনে হৈছে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ছাৰ আৰু ছাৰৰ সৈতে এই মুহূৰ্তত আমি আছোঁ কিছু কথা আমি আমাৰ দৰ্শকসকলক পোনে পোনে ছাৰৰ কথাসমূহ আমি শুনাব বিচাৰিছোঁ গোটেই আপোনালোকৰ যিখিনি সাহিত্য একাডেমীয়ে আমাক 21 চনৰ 21 আগষ্ট 2023ত চিঠি এখন লিখিলে যে আপোনালোকে পঠোৱা মেমৰেণ্ডামখন আমি যিটো লেংগুৱেজ কমিটি আছে তেওঁলোকৰ এইবিলাক পৰীক্ষা কৰি চোৱা সেই কমিটিৰ ওচৰত দাখিল কৰোঁতে তেওঁলোকে ক'লে যে একটা PDF কপি পঠাব লাগে যাতে বিভিন্ন মেম্বাৰলৈ এইবিলাক পঠাই দিব পাৰোঁ আৰু তাৰপিছত সাহিত্যৰ ফালৰ পৰা এই বছৰ মই এখন অনুৰোধ পত্ৰ পাওঁ যে যদিও মই সাহিত্য সভাৰ পৰা অব্যাহতি লৈছোঁ সভাপতি হিচাপে তথাপিও তেওঁলোকে বিচাৰিছে যে গোটেই প্ৰজেক্টটো গোটেই কথাখিনি মই আগবঢ়াই নিব লাগে কাৰণ আমাৰ দিনত এইটো আৰম্ভ কৰিছিলোঁ তাৰপিছত গোটেই PDF কপি পঠোৱা হ'ল সদস্যবিলাকক দাখিল কৰাৰ কাৰণে সাহিত্য একাডেমীলৈ তাৰপিছত 9 জুলাই এই বছৰৰ 9 জুলাইত মই মাননীয় প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিলোঁ যে আমি এনেকুৱাকৈ 21 চনতে পঠাইছোঁ এনেকুৱা প্ৰতিবেদন এখন তাত অসমীয়া ভাষাৰ প্ৰাচীনতা আমি প্ৰমাণ কৰি দিছোঁ গতিকে আপোনালোকে এই সম্পৰ্কত এটা সোনকালে সিদ্ধান্ত ল'ব লাগে তাৰপিছত কথাখিনি যথেষ্ট আগবাঢ়িল মই গম পাওঁ তাৰপিছত জুলাইৰ শেষৰ ফালে ভাষা সমিতিৰ মিটিং হ'ল আৰু সেই মিটিঙত তেওঁলোকে এইটো অনুমোদন কৰিলে কৰাৰ পিছত সেইখন চৰকাৰলৈ পঠোৱা হ'ল যিখন পাছত কেবিনেটত কালি এপ্ৰুভ হ'ল এই গোটেই যাত্ৰাপথটো এনেকুৱা তাৰ মাজতে মই কৰিলোঁ কি যে কিছুমান সাংসদক মানে মই অনুৰোধ কৰিলোঁ যিহেতুকে উৰিয়া ভাষাটো আগলৈ নিয়াৰ কাৰণে কেইবাজনো সাংসদে পাৰ্লিয়ামেণ্টত কথাবিলাক উলিয়াইছিলে আৰু তেনেকৈ মই তেওঁলোকক অনুৰোধো কৰিলোঁ আৰু বাকী বিভিন্ন ধৰণৰ মাজে মাজে সাহিত্য একাডেমীৰ লগত অনানুষ্ঠানিক আলোচনাও কৰি থাকিলোঁ এইবাৰ জুন মাহৰ গুজৰাটত হোৱা বৈঠকত মই তেখেতসকলৰ লগত কথা পাতিলোঁ গতিকে এনেধৰণে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি আজি যে আমি এই ঘোষণাটো পালোঁ মই ভাবোঁ এইটো গোটেই অসমীয়া ভাষা প্ৰেমী আটাইকে এক সুখানুভূতি আনি দিছে আৰু নহয় আচ্ছা অসমীয়া ভাষাৰ কৈ থাকে নিশেষ হ'ব হেৰাই যাব ভাষাটো যথেষ্ট আচলতে অপপ্ৰচাৰ চলি আছিল অপপ্ৰচাৰ চলি থকাৰ সময়তে এনে এটা সুখবৰ নহয় জানো ভাষা কেতিয়া নিশেষ হয় ভাষা নিশেষ হ'ব লাগিলে প্ৰথম কথা হ'ল মানুহে যিবিলাক সেই ভাষা কোৱা গোষ্ঠীটো আছে মানুহ আছে তেওঁলোকে সেই ভাষাটো কৈ থাকিব লাগিব লগতে লিখা পঢ়া অধ্যয়ন কৰা সেই গোটেইখিনি কাম তেওঁলোকে চলাই নিব লাগিব সেইটো আটাইতকৈ প্ৰথম কথা তাৰপিছত এই ভাষাটোৰ আমাৰ ভাষাটোৰ যে প্ৰাচীনতাটো স্বীকাৰ কৰি লোৱা হ'ল সেইটো এইকাৰণে আমাৰ কাৰণে এটা ৰক্ষা কৱচ হৈ পৰিব যে ঐতিহাসিকভাৱে আমি দেখিছোঁ বিভিন্ন ক্ষণত বেলেগ বেলেগ ভাষাৰ পৰা আমাৰ স্বকীয়তাৰ ওপৰত প্ৰশ্ন উঠোৱা হৈছিলে আমি আটাই জানো সেইবিলাক কথা আজিৰ তাৰিখত অন্ততঃ কোনো সেই প্ৰশ্ন উঠাব নোৱাৰে আমাৰ ওপৰত কাৰণ এইটো এটা সাৰ্বজনীন স্বীকৃতি এটা মই ভাবোঁ যে এইটো এটা বৰ ডাঙৰ পদক্ষেপ কিন্তু ভাষাটো জীয়াই ৰাখিবৰ কাৰণে মই নিজে যিটো কথা বিশ্বাস কৰি আহিছোঁ ভাষাটো আমি ক'ব লাগিব পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব সেইবিলাকৰ উপৰিও ভাষাটো আমাৰ জীৱন ধাৰণৰ প্ৰণালীৰ সৈতে অৰ্থনৈতিকভাৱে জড়িত কৰিব লাগিব ছাৰ এইখিনি এটা প্ৰশ্ন সোধোঁ যে ধ্ৰুপদী ভাষা মৰ্যাদা যেতিয়া পায় তাৰপিছত অসমীয়া ভাষাটোৱে বা অসমীয়া সাহিত্যলৈ অসমীয়া সমাজখনে কেনেধৰণৰ ক্ষেত্ৰত লাভৱান হ'ব আমাৰ অসমীয়া সাধাৰণ মানুহখিনিয়ে বুজি পোৱাকৈ কিছু কথা জানিব বিচাৰিছোঁ
কিছুটো বেনিফিট আমি পাওঁ দেখা দেখি লাভালাভ কিছু আছে যে তেওঁলোকে চেণ্টাৰ অফ এক্সিলেঞ্চ বুলি এটা কেন্দ্ৰ এটা খুলিব পাৰে ভাষাটোৰ গৱেষণা প্ৰচাৰ প্ৰকাশৰ কাৰণে ইয়াতে ৰাজ্যখনত দ্বিতীয়তে তেওঁলোকে UGCৰ জৰিয়তে বিভিন্ন প্ৰদেশত কেন্দ্ৰীয় বিশ্ববিদ্যালয়বিলাকত তেওঁলোকে প্ৰফেশ্যনেল চেয়াৰ খুলি পেলাই সেই ভাষাটো আগবঢ়াই নিব পাৰে 3 নম্বৰ কথা হ'ল যে তেওঁলোকে দুটাকৈ আন্তৰ্জাতিক বঁটা অসমীয়া ভাষাৰ নামত ঘোষণা কৰিব পাৰে এইবিলাক আছেই তাতকৈ ডাঙৰ কথা হ'ল যে আমি বাৰে বাৰে ঐতিহাসিকভাৱে আকৌ প্ৰমাণ কৰি থাকিব নালাগে যে আমাৰ ভাষা স্বকীয় এইটোৰ দ্বাৰা আমি এক নতুন ধৰণৰ পদক্ষেপ বুলি ক'ব পাৰিম যে এইটোৰ দ্বাৰা আমাৰ অন্তত স্বাভিমানটো বাঢ়ি গৈছে জাতি এটাৰ ভাষা এটা বাচি থাকিবৰ কাৰণে মানুহৰ জাতিটোৰ স্বাভিমান থাকিব লাগিব নিজৰ ভাষাটোৰ ওপৰত যে মই মোৰ ভাষাটো কৈ মই ভাল পাওঁ নহয়নে মই গৌৰৱ কৰিব পাৰোঁ মোৰ ভাষাক লৈ ঠিক এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপে এটা ভাষাক নতুনকৈ অক্সিজেন দিয়াৰ নিচিনা হয় নিশ্চয় এই কথাখিনি যদি আমি চাওঁ তেনেহ'লে বিশেষকৈ এই গোটেই প্ৰক্ৰিয়াটোত আপুনি বিশেষভাৱে জড়িত আৰু হয়তো এই ক্ষেত্ৰত নকলে এইটো কথা মই ক'ব লাগিব যে বহু লোকে নাজানে যে কুলধৰ শইকীয়া ছাৰৰ নেতৃত্বতে গোটেই প্ৰক্ৰিয়াটো হৈছিলে বিশেষকৈ আপুনি ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছে আপুনি যোৱা জুলাই মাহত এখন পত্ৰ প্ৰেৰণ কৰিছিল 12 জুলাইত প্ৰধানমন্ত্ৰী কাৰ্যালয় পত্ৰখন পাইছে তাৰপিছত আপোনাক ব্যক্তিগতভাৱেও যোগাযোগ কৰিছে গোটেই প্ৰক্ৰিয়াটোত গতিকে এই ক্ষেত্ৰত আপুনি কেনেধৰণে আগবাঢ়ি গৈছিল চৰকাৰী পক্ষৰ পৰা কিবা সহায় সহযোগিতা নে আপুনি গোটেই কামখিনি ব্যক্তিগতভাৱে কৰি যোৱাৰ এটা সংকল্প লৈছিল নহয় সবৰে সহায় সহযোগিতাটো পাবই লাগিব নহ'লে কেনেকৈ ইমান ডাঙৰ কাম এটা হ'ব বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে বেলেগ বেলেগ ধৰণে হয়তো জনা নজনাকৈ সহায় কৰিছে এইটো মই গম নাপাওঁ ভালকৈ কিন্তু তথাপিও মই ভাবোঁ যে এইটোত আমাৰ ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু আশীৰ্বাদ এই গোটেইখিনি কথা এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত আছে এই যাত্ৰাটোত আপুনি যি আজি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে এই ক্ষেত্ৰত আপুনি কাক আচলতে ধন্যবাদ জ্ঞাপন কৰিব খুজিব এই ক্ষেত্ৰত কাৰ অৰিহণা আছে বুলি আপুনি ভাবে যিখন আমি সমিতি বনাই দিছিলোঁ উচ্চস্তৰীয় সমিতি তাত নগেন শইকীয়া ছাৰ আছিলে বিশ্বেশ্বৰ হাজৰিকা তাৰপিছত কেইবাজনো যুৱ প্ৰজন্মৰ ব্যক্তি আৰু অন্যান্য প্ৰত্নতাত্ত্বিক কেইবাজনো অশোক শৰ্মা তাৰ আগতে যেনিবা এই সমিতি এইখিনি কাম আৰম্ভ কৰাৰ আগতে কিছু বছৰ আগতে সংগীতা শইকীয়া তেওঁ এইবিলাকৰ ওপৰত লিখা মেলা চৰ্চা কৰিছিলে আৰু তাৰ পিছতো মই যাকে লগ পাইছোঁ দিল্লীতে হওক বা অসমতে হওক আটাইকে কথা পাতিছোঁ যাতে এই কথাটো আগবঢ়াই নিব পাৰে অসম চৰকাৰৰ ফালৰ পৰাও নিশ্চয় এটা মানে তেওঁলোকৰ নিশ্চয় শুভেচ্ছা আৰু তেওঁলোকৰ সক্ৰিয় ভূমিকা থাকিব লাগিব আৰু শেষত ভাৰত চৰকাৰক মই ধন্যবাদ দিছোঁ যে তেওঁলোকে এনেকুৱা পদক্ষেপ এটা লৈছে নিশ্চয়কৈ আমি যদি চাওঁ সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ যি অৱদান আছে সেয়া উল্লেখনীয় আৰু এই যেতিয়া ধ্ৰুপদী মৰ্যাদা পাব তেতিয়া অসমীয়া সাহিত্যৰ প্ৰতি কেনেধৰণে লাভৱান হ'ব বিশেষকৈ সাহিত্য ৰাজনীতিৰ কথাখিনি আমি বাদ দিছোঁ বা আমি সামাজিক ক্ষেত্ৰখিনিৰ কথা বাদ দিছোঁ কিন্তু বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰখনত এই ধ্ৰুপদী ভাষাটো পোৱাৰ পিছত কেনেধৰণৰ লাভৱান হ'ব সাহিত্য কেতিয়া আগবাঢ়ে আচলতে সাহিত্য আগবাঢ়ে যেতিয়া মানুহৰ ভাষাটোৰ প্ৰতি এটা অনুৰাগ থাকে স্পৃহা থাকে গতিকে এইবিলাক কথাই ভাষাটোৰ প্ৰতি মানুহৰ স্পৃহা বঢ়াব এটা নতুন ধৰণৰ উদ্দীপনা আনিব আটাইৰ মনত তেওঁলোকে নতুন সাহিত্য সৃষ্টিত অৰিহণা যোগাব নিশ্চয় কাৰণ তেওঁলোকে সাহিত্যৰ সৃষ্টি কৰাৰ সাহিত্য সৃষ্টি কৰে এটা ভাষাত এই ভাষাটোৰ সম্পৰ্কত যেতিয়া তেওঁলোকৰ গৌৰৱ এটা আহে সেই গৌৰৱক আমি সাহিত্য সৃষ্টিৰ এক অন্যতম কাৰক হিচাপে ল'ব পাৰোঁ নতুন প্ৰজন্মই এই ক্ষেত্ৰত কেনেধৰণে উদ্বুদ্ধ কৰিব আমি চাওঁ যে কুলধৰ শইকীয়া ছাৰে বিভিন্ন সময়ত নতুন প্ৰজন্মক লৈ আগবাঢ়ে আমি বহু সভা সমিতিত লগ পাইছোঁ বহু কবিতা বহু গদ্য লিখাৰ ক্ষেত্ৰত আপুনি আগবঢ়ায় বহু লোকৰ সৈতে মই কথাও পাতিছোঁ তেওঁলোকে আপোনাৰ কথা কৈছে কিন্তু এই ক্ষেত্ৰত এই যেতিয়া ভাষা এটা যেতিয়া ধ্ৰুপদী ভাষালৈ গ'ল এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সন্মান পালে তাৰপিছত নতুন প্ৰজন্মক লৈ আপুনি কেনেধৰণে আগবাঢ়িব নতুন প্ৰজন্মক লৈতো গোটেই জাতিটোৱে আগবাঢ়িব লাগিব তাহাঁতেইতো আমাৰ ভৱিষ্যত নহয় ভৱিষ্যত কি তাহাঁতে বৰ্তমানো আচলতে নতুন প্ৰজন্ম গতিকে তেওঁলোকেই আমাৰ গোটেই সাহিত্য ৰচনা ভাষাটো আগবঢ়াই নিয়া এই আটাইবোৰ কাম নতুন প্ৰজন্মই কৰিব লাগিব
কাৰণ তেতিয়া এটা ভাষা নতুন কথা আহিব, নতুন শব্দ আহিব, নতুন ধৰণৰ চিন্তা চৰ্চা আহিব ভাষালৈ। এতিয়া সেইবিলাক আনিব কোনে? এইবিলাক নতুন প্ৰজন্মই আনিব লাগিব। গতিকে মই ভাবোঁ যে মই আশাবাদী মানে সাংঘাতিক ধৰণে যে নতুন প্ৰজন্মই অসমৰ কাৰণে যিমান ভাল কাম কৰিব পাৰে সেইটো আমাৰ তুলনাত বহুত ওপৰত তেওঁলোক। গতিকে এই কথাষাৰ নতুন প্ৰজন্মই অনুভৱ কৰি তেওঁলোকে এতিয়া আমাৰ ভাষাটোৱেই নহয় জাতিটোক আগবঢ়াই নিব লাগে। মোৰ কথা সেইটো। ঠিক আছে। আৰু এই আছিলে কুলধৰ শইকীয়া ছাৰ। আৰু কুলধৰ শইকীয়া ছাৰৰ যি নেতৃত্ব, সেই নেতৃত্বৰ কথা সকলোৱে জানে। নতুন প্ৰজন্মক লৈ ছাৰে খুব সুন্দৰভাৱে তেওঁ কাম কৰি গৈছে। আৰু বিশেষকৈ ধ্ৰুপদী ভাষা মৰ্যাদা পোৱাৰ ক্ষেত্ৰত ছাৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা সদায় অতুলনীয়। বিশেষকৈ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।